অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউচনৰ ওপৰত আলোচনা কৰিম। এইটো চেপ্টাৰৰ পৰা আপোনালোকৰ এক্সামত নাই কমেও 3টাৰ পৰা 4টা কুৱেশ্যন অহা দেখা যায়। আজি প্ৰথম কুৱেশ্যনটো হৈছে ইন এডিশ্যন টু আছামিজ হুইচ আদাৰ লেংগুৱেজ ফ্ৰম দ্য ষ্টেট ইজ ইনক্লুডেড ইন দ্য 8th schedule অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন। ইয়াত সুধিছে অসমীয়াৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছে। মানে আমাৰ অসমৰ পৰা দুটা লেংগুৱেজ আছে, এটা হৈছে অসমীয়া আৰু ইটো কি হয় সেইটো সুধিছে, যিটো নেকি আমাৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হয় সুধিছে। ঠিক আছে, তো আমি ইয়াত অপশ্যন দিছে আমাৰ মিচিং, তিৱা, ৰাভা আৰু বড়ো। তো সকলোৱে জানে বড়োটো হৈছে আমাৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত এটা ভাষা, যিটো অসমীয়াৰ লগতে বড়োটো ইনক্লুড কৰা হৈছে। এইটো কেতিয়া ইনক্লুড কৰা হৈছিলে গম পাইছেনে? সেইটো আমাৰ ইনক্লুড কৰা হৈছিলে 92 এমেণ্ডমেণ্ট এক্ট আছিলে ন, 92 এমেণ্ডমেণ্ট এক্ট আছিলে 2003 চনত। 92 এমেণ্ডমেণ্ট এক্ট 2003 চনত এইটো এড কৰা হৈছিলে আৰু এইটো ইনেক্টেড আছিলে 2004 চনৰ পৰা। এইটো বস্তু মনত ৰাখিব। যোৱাবাৰ এক্সামত কি আহিছিলে যে যিটো আমাৰ ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ কেতিয়া কৰা হ'ল, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। যদি যোৱাবাৰ আপুনি এডিআৰই পেপাৰ চাই, ঠিক আছে, এডিআৰই যিটো 1.0 বুলি কওঁ আমি, প্ৰথম যিটো এডিআৰই আছিলে তাত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে। তো ইয়াতে এইটো মনত ৰাখিব, যিটো বড়ো ভাষা সেইটো কেতিয়া এড কৰা হৈছিলে বুলি আহিব পাৰে। তো আমি ক'ব লাগিব যে 92 এমেণ্ডমেণ্ট এক্ট 2003 চনত এইটো এমেণ্ড কৰা হৈছিলে আৰু এইটো ইনেক্টেড হৈছিলে 2004 চনৰ পৰা। মনত ৰাখিব এইবিলাক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963। যে 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল। আগতে অসমৰ লগত বাকী যিবিলাক ৰাজ্য আছিলে সেইবিলাক লগ খাই আছিলে, হয় ন, আছাম প্ৰভিন্স বুলি কোৱা হয়। তো ইয়াতে অপশ্যন দিছে নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ। তো আমাৰ এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ নাগালেণ্ড। ঠিক আছে, এইটো মনত ৰাখিব, পৰীক্ষাত কিন্তু এইবিলাক কুৱেশ্যন আহে। নাগালেণ্ড হয় অপশ্যনটো। ঠিক আছে, তো ইয়াতে আমি জানেনে আপোনালোকে মেঘালয়খন কেতিয়া পৃথক কৰা হৈছিলে? মেঘালয়খন পৃথক কৰা হৈছিলে 1972। ঠিক আছে, আগতে আমাৰ অসমৰ ৰাজধানী যেতিয়া নেকি দিছপুৰ হয়, আগতে কিন্তু শ্বিলঙত আছিলে। তো আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কেতিয়া অসমৰ ৰাজধানীখন শ্বিলঙৰ পৰা আমাৰ যিটো গুৱাহাটী ন দিছপুৰলৈ ট্ৰেন্সফাৰ কৰা হৈছিলে, আৰু কোনজন তেতিয়া আছিলে আমাৰ CM কোন আছিলে সেইটো মোক জনাব। তো এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি অহা দেখা যায় পৰীক্ষাত। ঠিক আছে, ভালকৈ এইবিলাক চাব লাগিব। কুৱেশ্যন নম্বৰ 3 সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ দ্য আছাম হাইকোৰ্ট। অসম হাইকোৰ্টৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছে সেইটো সুধিছে। অপশ্যন দিছে RF প্লাছ, বিত দিছে CP সিনহা, চিত দিছে সৰজু প্ৰসাদ, ডিত দিছে হলিৰাম ডেকা। তো আপোনালোক সকলোৱে জানে RF প্লাছ আছিলে আমাৰ অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। ঠিক আছে, কুৱেশ্যন নম্বৰ 4 দিছে who presented the Assam official language bill to make Assamese as the sole official language of Assam। যে অসমীয়াক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰী ভাষা বিধেয়ক কোনে দাখিল কৰিছিল? অপশ্যনত দিছে গোপীনাথ বৰদলৈ, অপশ্যন বিত দিছে বিষ্ণুৰাম মেধি, শৰৎচন্দ্ৰ সিংহা, বিমলা প্ৰসাদ চলিহা। তো আপোনালোকক মই এইখিনিতে কৈ দিছোঁ, যিটো আছাম অফিচিয়েল লেংগুৱেজ বিল হয় ন, সেইখন আনিছিলে আপোনালোকৰ কিমান চনত সেইটো গম পায়নে? সেই চনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, 1960 আছাম অফিচিয়েল লেংগুৱেজ বিল 1960 বুলি কোৱা হয়। ঠিক আছে, তো এই বস্তুটো মনত ৰাখিব কেতিয়া আনিছিলে বিলখন আৰু কিয় আনিছিলে। সেইটো আমাৰ আছাম লিটাৰেচাৰ এটা ক্লাছ চলি আছে, তাত সেইটো বহুত ভালকৈ ব্যাখ্যা কৰি থৈছে। ঠিক আছে, সেইটো চাব আপোনালোকে। তো অপশ্যন 8 দিছে গোপীনাথ বৰদলৈ, অপশ্যন বিত দিছে বিষ্ণুৰাম মেধি, অপশ্যন চিত দিছে শৰৎচন্দ্ৰ সিংহা, অপশ্যন ডিত দিছে বিমলা প্ৰসাদ চলিহা। ঠিক আছে, তো এই অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহা বুলি কওঁতে এটা কথা মনত ৰাখিব যে বিমলা প্ৰসাদ চলিহা হৈছে আমাৰ অসমৰ প্ৰথমজন CM যি নেকি কণ্টিনিউ 3বাৰৰ কাৰণে CM হৈছিলে। সেইটো প্ৰশ্ন আহে পৰীক্ষাত যে কোনজন, এনেকৈ নাম দি দিব CM বিলাকৰ, কোনজন প্ৰথমতে অসমৰ 3বাৰৰ কাৰণে মানে CM হৈছিলে। বহুতে যদি তৰুণ গগৈ অপশ্যনটো থাকে তৰুণ গগৈ ক্লিক কৰিব। ঠিক আছে, কিন্তু নহয়, বিমলা প্ৰসাদ চলিহা হৈছে আমাৰ প্ৰথম CM যি 3বাৰৰ কাৰণে হৈছিলে। আমাৰ যিজন তৰুণ গগৈ হয়, তৰুণ গগৈ হৈছে লংগেষ্ট টাৰ্মৰ কাৰণে, মানে বহুত সময়ৰ বাবে তেখেতে CM হৈ আছিলে অসমত। ঠিক আছে, তো আপোনালোকক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ ইয়াতে, যে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপোনালোক যদি আমাৰ চেনেলত নতুনকৈ আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ কাৰণে। আমি অলৰেডি আছাম হিষ্ট্ৰীৰ ওপৰত আলোচনা কৰিছোঁ। ঠিক আছে, জিঅ'গ্ৰাফীৰ ওপৰত আলোচনা কৰিছোঁ, আছাম লিটাৰেচাৰৰ ওপৰত ক্লাছ ষ্টাৰ্ট হৈ গৈছে। তাৰপিছত আমাৰ
মডেল পেপাৰ আছে ঠিক আছে মডেল পেপাৰ জেনেৰেল নলেজৰ এখন আপলোড হৈ গৈছে আৰু কম সময়ৰ ভিতৰত এখন আহিব ডিষ্ট্ৰিক্টছ অফ আসাম অসমৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাকৰ বহুত ভালকৈ বৰ্ণনা কৰা হৈছে মেথছৰ ওপৰত ক্লাছ হৈ আছে ঠিক আছে তো আপোনালোকৰ যদি কোনোবা চিনাকি আছে যিসকলে এডিআৰই বা আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰেশ্যন চলাই আছে অনুগ্ৰহ কৰি তেওঁলোকক আমাৰ ভিডিঅ'টো ৰিকমেণ্ড কৰি দিব ঠিক আছে আৰু লগতে আপোনালোকে আমাৰ ভিডিঅ'খিনি চাই আমি দেখোঁ ঠিক আছে তো তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ কিন্তু আপোনালোকে কি কৰিছে ছাবস্ক্ৰাইব কৰি নাযায় অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবৰ যিটো অপশ্যন আছে ন যেটো দেখিছে এই সাবস্ক্ৰাইবৰটো জাস্ট টিপি দিব আকো কৰিব নালাগে জাস্ট সাবস্ক্ৰাইবৰ অপশ্যনটো টিপি দিব কাৰণ আপোনালোকে যদি সাবস্ক্ৰাইব কৰি দিয়ে আমি বহুতখিনি সহাৰি পাওঁ ঠিক আছে তো কোৱেশ্চন নম্বৰ 5 টো চাওক ইয়াতে কৈছে ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হয় এই কোৱেশ্চনটো দুই ধৰণে আহে ঠিক আছে দা কনস্টিটিউশন অফ ইন্ডিয়া ওয়াজ এডপ্টেড বুলি আহে আৰু ইটো আহে ইনেক্টেড কেতিয়া ইনেক্ট কৰিছিলে হেতু আহে ঠিক আছে ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হয় ইয়াত খুদিছে এডপ্ট কৰা হৈছে আৰু পৰীক্ষাত কেতিয়াবা আহে ইনেক্টেড ঠিক আছে এই দুটা মাজত এই ওয়ার্ড দুটা মাজত খেলিমেলি নকৰিব এডপ্টেড আৰু ইনেক্টেড দুইটা বেলেগ বস্তু ঠিক আছে অপশন দিছে 26 জানুৱাৰী 1950 চন অপশন বি দিছে 26 জানুৱাৰী 1949 চন অপশন সি দিছে 26 জানুৱাৰী 1949 চন এটা দিছে 26 জানুৱাৰী এটা দিছে 26 নৱেম্বৰ ঠিক আছে আৰু অপশন ডি দিছে 31 ডিসেম্বৰ 1949 এটোটো হবই নোৱাৰে কেতিয়াও ঠিক আছে জি হ'ব আমাৰ এইগিটা ভিতৰতে হ'ব হয় নহয় তো ইয়াতে আমাৰ যেটো কনস্টিটিউশন এডপ্ট কৰা দিনটোক আমাৰ ভাৰতত ঠিক আছে ইন্ডিয়ান কনস্টিটিউশন ডে হিচাপে পালন কৰা হয় এটো মনত ৰাখিব ইন্ডিয়ান কনস্টিটিউশন ডে কেতিয়া পালন কৰা হয় হেতু হৈছে আমাৰ কি 26 নৱেম্বৰ 1949 মনত ৰাখিব যে সেইদিনাখনি আমাৰ যিখন ভাৰতীয় সংবিধান আছিল সেই সংবিধানখন এডপ্ট কৰা হৈছিল কিন্তু যদি আপোনাৰ পৰীক্ষাত হৰে যে কেতিয়া ইনেক্টেড হৈছিল সেই ইনেক্টেডটো আছিল আমাৰ 26 জানুৱাৰী 1950 কিন্তু এটো বস্তু মনত ৰাখিব ঠিক আছে Question number 6 ত দিছে on the subjects mentioned in the concurrent list laws may be enacted by ঠিক আছে যে আমাৰ যিখন সমান্তৰাল তালিকাত আছে তাত কোনে আইন প্ৰণয়ন কৰিব পাৰে হেতু খুদিছে অপচন দিছে ইউনিয়ন এলন অপচন বি দিছে ষ্টেট এলন অপচন সি দিছে ষ্টেট এণ্ড ইউনিয়ন অপচন ডি দিছে ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ এতিয়া চাওক সমান্তৰাল লিষ্ট নো কি বস্তু সমান্তৰাল লিষ্ট আমাৰ তিনিখন লিষ্ট থাকে সবেই জানে ষ্টেট লিষ্ট এখন থাকে ইউনিয়ন লিষ্ট এখন থাকে আৰু কনকাৰেন্ট লিষ্ট এখন থাকে হয় নহয় তো ষ্টেট লিষ্টত কি কৰে যিবিলাক আমাৰ আইন কানুন হয় হেকবিলাক ষ্টেটে চাব যিবিলাক কিছুমান আইন কানুন আছে যিবিলাকত অকল কেন্দ্ৰহে মানে প্ৰণয়ন কৰিব পাৰে সেইবিলাক ইউনিয়নে চাই আৰু যেটো কনকাৰেন্ট লিষ্ট আছে সেই কনকাৰেন্ট লিষ্টত আমাৰ ষ্টেট আৰু ইউনিয়ন দুইটাৰে আমাৰ ইয়াতে আইন প্ৰণয়ন কৰিব পাৰে তো ইয়াতে অপচন কি হ'ব ষ্টেট এণ্ড ইউনিয়ন বুজি পালে ষ্টেট লিষ্টত কি পৰে বুলি ক'লে আপোনালোকে ক'ব লাগিব যে চলো পুলিচ এতিয়া ইউনিয়নতটো এনেকে পুলিচ নাথাকে ইউনিয়ন পুলিচ বুলি শুনিছে হেতুটো নাথাকে ন তো পুলিচৰ ওপৰত যিবিলাক থাকে সেইবিলাক ষ্টেটৰ ওপৰতে কৰে ঠিক আছে আসাম পুলিচ দিল্লী পুলিচ উত্তৰ প্ৰদেশ পুলিচ এনেকেতো শুনিছে ন সেইবিলাক কি হয় ষ্টেটে তাৰ ওপৰত আইন প্ৰণয়ন কৰে ঠিক আছে তো তেনেকে আমাৰ যেটো ডিফেন্স সিস্টেম হয় ডিফেন্স সিস্টেমৰ ওপৰত সদায় ইউনিয়নে কৰে বুজি পাইছে তারপরে বেংকিং সিস্টেম হক কারেন্সি ওপৰত হক সেইবিলাকত কোনে কৰে সেইবিলাকত কৰে আমাৰ ইউনিয়নে বুজি পাইছে পঞ্চায়তৰ ৰাজৰ ওপৰত যদি খুদে তেতিয়া ক'ব লাগিব আমি ষ্টেটে কৰে ঠিক আছে তো কনকাৰেন্ট লিষ্টত কোনবিলাক সময় গম পাইছেনে কনকাৰেন্ট লিষ্টত আমাৰ সময় জানে এডুকেশনৰ ওপৰত যদি কিবা এটা বিচাৰ বিবেচনা কৰিব লাগে আইন প্ৰণয়ন কৰিব লাগে তেতিয়ালে ষ্টেটো পাৰে ইউনিয়নো পাৰে বুজি পাইছে এখন ফৰেষ্টৰ ওপৰত যদি কিবা আনিব লাগে সেইবিলাকো আমাৰ কনকাৰেন্ট লিষ্টৰ ভিতৰত পৰে বুজি পাইছে কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব তেতিয়া আপোনালোকে গোটেইখিনি বস্তু সহজভাৱে পাৰি যাব ঠিক আছে তো আকৌ এবাৰ কৈছো অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাব Question number 7 ত সুধিছে যে who among the following was the chairman of state committee of the constituent assembly যে constituent assembly chairman কোন আছিল ইয়াত সুধিছে অপচন দিছে ৰাজেন্দ্ৰ প্ৰসাদ লাল বাহাদুৰ শাস্ত্ৰী জৱাহৰলাল নেহৰু বিএন ৰাও তো অপচন সমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু ঠিক আছে আমাৰ যিখন কনস্টিটিউয়েন্ট কমিটিৰ ষ্টেটৰ ঠিক আছে ষ্টেট কমিটি অফ দা কনস্টিটিউয়েন্ট এছেম্বলিৰ যিজন অধ্যক্ষ আছিল সেইজন হৈছে আমাৰ জৱাহৰলাল নেহৰু কোৱেশ্চন নম্বৰ 8 ত সুধিছে ভাৰতীয় সংবিধান সভাৰ কাৰ অধীনত গঠন কৰা হৈছিল অপচন এ দিছে কেবিনেট মিছন তো কেবিনেট মিছনৰ হ'ব এটো গমেই পাই গৈছে আপোনালোকে বহুত ইজি কোৱেশ্চন হয় এটো কোৱেশ্চন নম্বৰ 9 ত সুধিছে সংবিধানৰ প্ৰস্তাৱনাত 42 সংখ্যক সংশোধনীৰ দ্বাৰা সন্নিবিষ্ট কৰা শব্দ দুটা হল যে আমাৰ যেটো 42nd এমেন্ডমেন্ট হৈছিল তো হেতু বিষয়ে আপুনি জানিব লাগিব 42 এমেন্ডমেন্ট কেতিয়া হৈছিল হেতু হৈছিল আমাৰ 1976 মনত ৰাখিব 1976 ৰ যেটো 42 এমেন্ডমেন্ট হয় তাক কিন্তু মিনি কনস্টিটিউশন বুলি কোৱা হয় কিন্তু ঠিক আছে মিনি কনস্টিটিউশন বুলি কাক কোৱা হয় বুলি পৰীক্ষাত প্ৰশ্ন আহে তো তেতিয়া লিখিব লাগিব যেটো 42 এমেন্ডমেন্ট এক্ট অফ 1976 তাক কোৱা হয় মিনি কনস্টিটিউশন আৰু এই মিনি কনস্টিটিউশন বা 42 যেটো 1976 ৰ এমেন্ডমেন্ট তাৰ যোগেদি আমাৰ যেটো ফান্ডামেন্টাল ডিউটি আছে ন
আগতে ফাণ্ডামেণ্টেল ডিউটিটো সংবিধানত নাছিলে কিন্তু এই 42 এমেণ্ডমেণ্টৰ যোগেদি ফাণ্ডামেণ্টেল ডিউটি যিটো নেকি USSRৰ পৰা লোৱা হৈছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে প্ৰিএম্বলটো ক'পা লৈছে ফাণ্ডামেণ্টেল ডিউটি ক'পা লৈছে ফাণ্ডামেণ্টেল ৰাইটছ ক'পা লৈছে আমি এইখিনি ডিটেইলছত পঢ়িম পিছত ঠিক আছে তো ইয়াতে মই এইটো 42 ওলাই যোৱাৰ কাৰণে আপোনালোকক কৈ দিলোঁ তো এইটো USSR পৰা আনিছে ঠিক আছে এই বস্তুবিলাক মনত ৰাখিব তাৰোপৰি আমাৰ প্ৰিএম্বলখনত ঠিক আছে তিনটা নতুনকে ওয়ার্ড যোগ কৰিছিলে সেই ওয়ার্ড কেটানো কি ইয়াতে হেতুই আপোনালোকক সুধিছে অপশনত দিছে যে ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক অপশন বি দিছে সাৰ্বভৌম আৰু গণতান্ত্ৰিক অপশন সি দিছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ অপশন ডি দিছে ধৰ্মনিৰপেক্ষ আৰু ৰিপাব্লিক তো অপশন সমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি ইয়াৰ লগতে যেটো ইন্টাৰগেটিভ বুলি এটা ওয়ার্ড আছে হেতু কিন্তু 42 এমেণ্ডমেণ্ট এক্টখনৰ যোগেদি আনিছে সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব লাগিব পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইয়াৰ বাহিৰত বেলেগ একো কোৱেশ্চন নাই ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউচনৰ ওপৰত ঠিক আছে আমি বহুত পেপাৰ চাইছো তাত ইয়াতকে আমি বেলেগ কোৱেশ্চন দেখা নাই কেতিয়াবা হতে যে এই যেটো আৰ্টিকল হয় হেতু আৰ্টিকলত কি আছে বা এই এনেকুৱা এটা দি দিব আপোনাক বলা শোষণৰ বিৰুদ্ধে কিবা কৰা ঠিক আছে এটো কোনটো আৰ্টিকলত পৰে তো সেইবিলাক বস্তু আমি চাম Question number 10 সুধিছে which was described by Dr. B.R. Ambedkar as the heart and soul of the constitution পৰীক্ষাত এটো প্ৰশ্ন এনেকুৱা আহে যে সংবিধানৰ যেটো 32 আৰ্টিকল হয় 32A ঠিক আছে 32 আৰ্টিকলটো কি নামেৰে জনা যায় হেতু হৈছে আমাৰ হাৰ্ট এণ্ড সোল ঠিক আছে হাৰ্ট এণ্ড সোল বুলি জনা যায় আৰ্টিকল 32 নো কি আছে হেতুই সুধিছে অপশন দিছে সমতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ তো আপোনালোকে মই কোৱা আগতে নিজে প্ৰথমতে কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কিমানখিনি পঢ়িলে ঠিক আছে কাৰণ আপোনালোকে তো ৰিভিজনে চলি আছে ন কাৰণ অলৰেডি বহুতে সব পঢ়ি দিলে পৰীক্ষাটো ফেব্ৰুৱাৰীত হ'ব বুলি ভাবিছিল বহুতে ঠিক আছে এতিয়াতো ফেব্ৰুৱাৰীত নহয় ঠিক আছে ডেটটো ওলাব তেতিয়া গম পাব তো বহুতে পঢ়ি আছিল তো আপোনালোকৰ কাৰণে এটা ভাল ৰিভিজন হৈ যাব ঠিক আছে ইয়াৰ ভিতৰত শুদ্ধটো হৈছে আমাৰ সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এটো কোৱা হয় আৰ্টিকল 32 ঠিক আছে আৰু আৰ্টিকল 32 টোক ডক্টৰ B.R. আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলি কৈছে পৰীক্ষাত এনেকুৱা আহিব পাৰে যে আৰ্টিকল 32 টোক হাৰ্ট এণ্ড সোল বুলি কোনে কৈছে ঠিক আছে প্ৰশ্ন এইবিলাকৰ পৰা আহিব বেলেগ আপোনাৰ বেলেগ একো নাহে বুজি পালে না তো আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছো আপোনালোকে অনুগ্ৰহ কৰি যেটো আমাৰ নতুন চেনেল হয় আমি আপোনালোকক সহায় কৰিব বিচাৰিছো আপোনালোকো আমাক অলপ সহায় কৰক ঠিক আছে চেনেলটো অনুগ্ৰহ কৰি আপোনাৰ যদি ভাল লাগিছে তেতিয়ালে চেনেলটো অনুগ্ৰহ কৰি লগৰ বন্ধু বান্ধৱীসকলক অলপ শ্বেয়াৰ কৰি দিয়ক ঠিক আছে আমি ইয়াতে কি কৰিম 20খন মডেল পেপাৰ আনিম বুলি আপোনালোকক কথা দি থৈছো ঠিক আছে জেনেৰেল নলেজৰ ওপৰত অলৰেডি এখন আপলোড হৈ গৈছে এখন আপোনালোকে বহুতে ভাল পাইছে ঠিক আছে কিন্তু সাবস্ক্ৰাইব কৰি যোৱা নাই হেতু আমি বহুত মানে বেয়া পাইছো ঠিক আছে বেয়া পাইছো মানে কি আৰু সাবস্ক্ৰাইব কৰি দিব লাগে ন কাৰণ অসমৰ মানুহে কৰি আছো অসমখিনিয়ে চাই আছে বেলেগটো চোৱা নাই হয় না গতিকে অসমীয়া হিচাপে আপোনালোকে হেতু আমাক অলপ সহায় সহযোগ কৰি দিব ঠিক আছে তো ইয়াতে সুধিছে হোৱাট ইজ দা কালাৰ অফ দা ধৰ্মচক্ৰ ইন দা মিডল অফ আৱাৰ নেশনেল ফ্লেগ আমাৰ জাতীয় পতাকাৰ মাজৰ ধৰ্মচক্ৰটোৰ ৰং কি হয় হেতু সুধিছে পৰীক্ষাত যোৱাবাৰ এডিআৰএত নে কত পাহৰিছো তাতে আপোনাৰ অলিম্পিকৰ ঠিক আছে এই অলিম্পিকৰ যেটো সিম্বল হয় ইয়াতে কোনটো কালাৰ নাই সেই প্ৰশ্নটো সুধিছিলে তো কালাৰৰ ওপৰত প্ৰশ্ন আহি যাব পাৰে সিম্বলৰ ওপৰত প্ৰশ্ন আহি যাব পাৰে সেইকাৰণে আমি এটো কোৱেশ্চন লৈ আহিছো আৰু ধৰ্মচক্ৰত কি ৰং আছে সকলোৱে জানে নেভি ব্লুকান পতাকা জাতীয় পতাকাখন সকলোৱে দেখিয়ে থাকে হয় না Question number 12 সুধিছে who is considered the architect of the Indian Constitution যে ভাৰতৰ সংবিধানৰ যিজন আৰ্কিটেক্ট কোন হয় সুধিছে অপশন দিছে মহাত্মা গান্ধী অপশন বি দিছে BN ৰাও অপশন সি দিছে জৱাহৰলাল নেহৰু অপশন ডি দিছে B.R. আম্বেদকাৰ তো আমাৰ যিজন আৰ্কিটেক্ট আছিল হেজন হৈছে আমাৰ ডক্টৰ B.R. আম্বেদকাৰ Question number 13 সুধিছে who was the chief minister of Assam when the 5-year plan were first introduced যে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰথম প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল এনেকুৱা কোৱেশ্চন বিলাক APSC হক আসাম পুলিচ হক ঠিক আছে এডিআৰএ থাৰ্ড গ্ৰেডত অহা দেখা যায় প্ৰশ্ন কেতিয়াবা এনেকৈ আহে যে ভাৰতৰ 50 নম্বৰ মানে স্বাধীনতাৰ 50 বছৰত কোনটো আমাৰ পৰিকল্পনা চলি আছিল হেকন সময়ত PM কোন আছিল হেকন সময়ত অসমৰ CM কোন আছিল এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু আহে ঠিক আছে ইয়াতে সুধিছে আমাৰ পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল প্ৰথমটো কথা সুধিছে তো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল আমি জানিব লাগিব এটো হৈছিল আমাৰ 1951 এপ্ৰিল মাহত মনত ৰাখিব এইবিলাক 1951 চনৰ এপ্ৰিল মাহত তো আমি এতিয়া গম পাব লাগিব যে 1951 চনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন আছিল তেতিয়া আমাৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি যিজন আছিল অসমৰ সেকেন্ড CM ঠিক আছে স্বাধীনতাৰ পিছৰ সেকেন্ড CM Question number 14 সুধিছে who is the first Assamese woman IAS এইবিলাক তো ডাইৰেক্ট কোৱেশ্চন ফৰ্থ গ্ৰেডৰ কাৰণে হয়
তো পাৰুল দাস হয় এইটো এনসাৰ আপোনালোকে জানে এইগৰাকী পাৰুল দাস বাইদেউ হয় কুৱেশ্যন নম্বৰ 15 সুধিছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি চূড়ান্ত ক্ষমতা দেশৰ হাতত থাকে যে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি চূড়ান্ত ক্ষমতা কাৰ হাতত আছে বুলি সুধিছে অপশ্যন দিছে সাংসদ অপশ্যন চি দিছে কনষ্টিটিউয়েন্ট এছেম্বলি অপশ্যন বি দিছে ৰাষ্ট্ৰপতি অপশ্যন ডি দিছে জনগণ তো এইটো জনাৰ কথা হয় নহয় গণতান্ত্ৰিক ৰাষ্ট্ৰ যেহেতু সেইকাৰণে সৰ্বোচ্চ পাৱাৰ কাৰ হাতত থাকিব জনগণৰ হাততেই থাকিব কুৱেশ্যন নম্বৰ 16 সুধিছে ভাৰতীয় নাগৰিকত্ব সম্পৰ্কীয় আইন সংশোধনীৰ বাবে তলৰ কোনটো দায়বদ্ধ যে আমাৰ যিখিনি নাগৰিকত্ব সম্পৰ্কীয় আইন সংশোধন আছে বা যিকোনো আইন সংশোধনৰ বাবে ঠিক আছে তলৰ কোনটো দায়বদ্ধ সেইটো সুধিছে প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট সংসদ নে উচ্চতম ন্যায়ালয় বহুতে ইয়াতে ৰাষ্ট্ৰপতি ক্লিক কৰিব চাব তো ইয়াতে হেতু নহয় এটো হৈছে আমাৰ সংসদ ঠিক আছে পাৰ্লিয়ামেন্ট এখন হৈছে পাৰ্লিয়ামেন্ট নতুন পাৰ্লিয়ামেন্টৰ ওপৰত আমি কোৱেশ্যন লৈ আহিম ঠিক আছে তাৰ কাৰণে চিন্তা কৰিব নালাগে আমি পলিটিৰ ওপৰত গোটেটো এমসিকিউ বেসিছতে চাম কিন্তু কি কৰিম আমি যিবিলাক ডাটাবিলাক থাকিব ন সেইবিলাক মই লগে লগে এতিয়া যেনেকৈ কৈ গৈছো তেনেকৈ আপোনাক কৈ যাম ঠিক আছে তেতিয়া কি হয় বস্তুখিনি বেছি ভালকে মনত থাকি যায় হয়নে নহয় তো আপোনালোকে মোক আমাৰ ক্লাছখিনি কেনেকুৱা পাইছে কমেণ্টত এবাৰ জনাব কাৰণ আপোনালোকে কি বিচাৰে কেনে ধৰণে বিচাৰে আমাৰো জানিব মন যায় হয় নহয় আমিতো এতিয়া নিজে লৈ আহিছো ধৰি লওক তো আপোনালোকে যদি আমাক জনায় যে এইটো বস্তু এনেকুৱা হৈছে এইটো বস্তু এনেকুৱা কৰিলে বেছি ভাল হ'ব তো আমি সেইমতে কৰিবলৈ চেষ্টা কৰিম কুৱেশ্যন নম্বৰ 17 সুধিছে হুইচ অফ দ্য ফলোয়িং কমিটি ৰিকমেণ্ড দ্য ইষ্টাব্লিছমেণ্ট অফ দ্য পঞ্চায়তী ৰাজ চিষ্টেম যে আমাৰ যিখন পঞ্চায়তী ৰাজ স্থাপনৰ পৰামৰ্শ কোনে দিছিল এইটো 8, 9, 10 ল'ৰা ছোৱালীও জানে হয় নহয় বলৱান ৰায় মেহতা কমিটি তো এইটো আহিয়ে থাকে প্ৰশ্নবিলাক একদম পুৰা কমন কুৱেশ্যন এইটো এনেকুৱাই কমন কুৱেশ্যন আপুনি পেপাৰ এইটো কুৱেশ্যন দেখিবই চকুমুদি যদি চাই তেতিয়াহ'লে দেখিব যে বলৱান ৰায় মেহতা আছে ক'ৰবাত কুৱেশ্যন নম্বৰ 18 সুধিছে হুইচ অফ দ্য ফলোয়িং ষ্টেট ডাজ নট ফলো পঞ্চায়ত ৰাজ চিষ্টেম যে পঞ্চায়ত যিটো ৰাজ ব্যৱস্থা আছে সেইটো কোনখন ষ্টেটে ফলো নকৰে বুলি সুধিছে ঠিক আছে অপশ্যন দিছে ৰাজস্থান অসম ত্ৰিপুৰা মিজোৰাম অসমটো হ'বই নোৱাৰে কাৰণ অসমতো পঞ্চায়ত ইলেকশ্যন হয় সকলোৱে জানে ঠিক আছে অপশ্যন হ'ব ৰাজস্থান ত্ৰিপুৰা মিজোৰামৰ ভিতৰতে হ'ব তো ইয়াৰ শুদ্ধটোতো হৈছে মিজোৰাম ঠিক আছে মিজোৰামৰ উপৰিও আমাৰ নৰ্থ ইষ্টত মই আপোনালোকক কৈ দিছোঁ ঠিক আছে আমাৰ যিখন নাগালেণ্ড হয় ন নাগালেণ্ড হৈ গ'ল তাৰপিছত আমাৰ মিজোৰামটো গমেই পালে ঠিক আছে আৰু মেঘালয়ে কি কৰে আমাৰ যিটো পঞ্চায়তী ৰাজৰ ব্যৱস্থা সেইটো ফলো নকৰে তাৰোপৰি আমাৰ যিখিনি ইউটিছ আছে দিল্লী বাদ দি যিমানখিনি ইউটিছ আছে সেইখিনিও কিন্তু পঞ্চায়তী ৰাজ ব্যৱস্থাটো ফলো নকৰে মনত ৰাখিব তো এটা কুৱেশ্যনত মই আপোনালোকক কিমানকেইটা কুৱেশ্যন কৈ দিলোঁ চাওক কুৱেশ্যন নম্বৰ 19 সুধিছে হুইচ হাই স্কোৰ্ড হেজ দ্য মেক্সিমাম নাম্বাৰ অফ বেঞ্চেছ মানে এনেকুৱা বহা বেঞ্চখনৰ কথা কোৱা নাই ঠিক আছে আৰাম কৰি বহি থাকিব এনেকুৱা বেঞ্চখনৰ কথা কোৱা নাই ইয়াত মানে কি সুধিছে মানে বেছিক কেইখন ষ্টেটক মানে কণ্ট্ৰল কৰে তো অপশ্যন ইয়াত আহিয়ে গৈছে এইটো আসাম অৰুণাচল প্ৰদেশ মিজোৰাম নাগালেণ্ড এইখনক কোনে কণ্ট্ৰল কৰে সকলোৱে গম পাইছে এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে কণ্ট্ৰল কৰে কুৱেশ্যন নম্বৰ 20 সুধিছে তলৰ কোনটো মৌলিক অধিকাৰে বলপূৰ্বক শ্ৰম আৰু 14 বছৰ তলৰ কাম কৰা শিশুক সুৰক্ষা প্ৰদান কৰে ঠিক আছে ফৰ্চ লেবাৰ এণ্ড চিলড্ৰেন ৱৰ্কিং আণ্ডাৰ 14 ইয়াৰ্ছ অপশ্যন দিছে আমাৰ সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ অধিকাৰ আৰু ধৰ্মৰ অধিকাৰ তো ইয়াৰ ভিতৰত আমাৰ অপশ্যনটো হৈছে শোষণৰ অধিকাৰ কুৱেশ্যন নম্বৰ 21 সুধিছে হুইচ এমং দ্য ফলোয়িং বডি কণ্ডাক্টছ দ্য ষ্টেট লেজিছলেটিভ ইলেকশ্যন ঠিক আছে আমাৰ যিবিলাক MLA ইলেকশ্যন হয় ঠিক আছে MP ইলেকশ্যন হয় ঠিক আছে ইয়াত MLA কথা সুধিছে তো এইবিলাক কোনে কণ্ডাক্ট কৰে সেইটো সুধিছে ইয়াতে ঠিক আছে MLA ইলেকশ্যন কোনে কণ্ডাক্ট কৰে এইটো আমাক কণ্ডাক্ট কৰে অপশ্যন দিছে ষ্টেট ইলেকশ্যন কমিশ্যন বি দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চি দিছে প্ৰেচিডেণ্ট ইলেকশ্যন ডি দিছে নান অফ দিছ ঠিক আছে তো ইয়াতে যেহেতু ষ্টেট দেখিছে বহুতে ষ্টেটটো ক্লিক কৰি থাকিব সেইটো নহয় ঠিক আছে আমাৰ যিবিলাক MLA ইলেকশ্যন হয় সেইবিলাক কোনে কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে তাৰ লগতে সামঞ্জস্য ৰাখি মই এইটো কুৱেশ্যন লৈ আহিছোঁ চাওক হুইচ এমং দ্য ফলোয়িং বডি কণ্ডাক্ট দ্য পঞ্চায়ত ইলেকশ্যনটো কোনে কৰিব ঠিক আছে ষ্টেট ইলেকশ্যন কমিশ্যন দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া দিছে প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন দিছে নান অফ দিছ দিছে ঠিক আছে তো পঞ্চায়ত ইলেকশ্যন হওক আমাৰ মিউনিচিপালিটি যিবিলাক ইলেকশ্যন হওক সেইবিলাক আমাৰ কোনে কণ্ট্ৰল কৰে সেইবিলাক কৰে আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে ঠিক আছে যিবিলাক আমাৰ MP ইলেকশ্যন হওক MLA ইলেকশ্যন হওক ঠিক আছে সেইবিলাক কোনে কৰে সেইবিলাক কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া CI আপোনালোকৰ নাম শুনিছে ভোটাৰ কাৰ্ডত থাকে ন ECI বুলি থাকে ECI ফুল ফৰ্মো আহি যাব পাৰে পৰীক্ষাত কিন্তু আজিকালি পৰীক্ষাত কি আহে ক'ৰ পৰা আহে কোনো নাজানে ঠিক আছে ডাইৰেক্টলি কৈ দিব নোৱাৰে যে এইটো কুৱেশ্যনেই আহিব বা এইকেইটা কুৱেশ্যনেই আহিব ঠিক আছে কুৱেশ্যন এইখিনি বস্তুৰ পৰা আহে কিন্তু এইখিনি বস্তুৰ পৰা এতিয়া অপশ্যনকেইটা আছে কিমানকেইটা আছে এই অপশ্যনকেইটাৰ পৰা ভাঙিলে আপোনাৰ নাই কমে কিন্তু 10টামান কুৱেশ্যন ওলাব হয় নহয় তো এইবিলাক এনেকৈ কুৱেশ্যন আহিব
Question number 23 সুধিছে which of the following country accepted the policy of dual citizen যে যেটো আমাৰ দ্বৈত নাগৰিকত্ব বুলি কয় দ্বৈত নাগৰিকত্ব ক'ত আছে ফ্ৰান্সত আছে নে ইণ্ডিয়াত আছে নে চাইনাত আছে নে ইউএছত আছে ইণ্ডিয়াতটো নাই হয় নহয় তো এটো ক'ত আছে ইউএছত আছে এটো আপোনালোকে জানে ফৰ্থ গ্ৰেডৰ কোৱেশ্চন হয় এটো ঠিক আছে তো আকৌ এবাৰ অনুৰোধ কৰিছো আপোনালোকৰ যিসকলে থাৰ্ড গ্ৰেড হওক ফৰ্থ গ্ৰেডৰ হওক ঠিক আছে কোনোবাই যদি প্ৰিপাৰেচন কৰি আছে আসাম পুলিচৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে বা আগন্তুক হ'বলগীয়া যিকোনো এক্সামৰ কাৰণে গভৰ্ণমেণ্ট এক্সামে হওক বা যি এক্সামে হওক তাৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো তেওঁলোকক ৰিকমেণ্ড কৰি দিব যেহেতু আমি নতুনকৈ আৰম্ভ কৰিছো ঠিক আছে হয় নহয় আপোনালোকে গম পাইছে নতুন চেনেল হয় আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰি যাম কিন্তু আপোনালোকেও কি কৰিব আমাক অকমান সহায় কৰিব অকমান শেয়াৰ কৰি দিব ঠিক আছে তেতিয়া আমাৰ ভাল লাগে আমি নতুন নতুন ক্লাস লৈ আহি থাকিম সকলোখিনি ক্লাস আমাৰ এক্সাম ওৰিয়েন্টেডে হ'ব আমি কোনো বেলেগ ধৰণৰ বিষয়বস্তু আলোচনা নকৰো টোটালি এক্সামৰ ওপৰত আলোচনা কৰিম এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আমি ভালদৰে এনালাইসিস কৰিম ঠিক আছে যিমান পাৰো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ ওপৰত ভিডিও আনিবলৈ চেষ্টা কৰিম তাৰপৰি আপোনালোকে আমাৰ ক্লাছখিনি কেনেকুৱা পাইছে হেতু কমেন্টত জনাব কেনেকুৱা ধৰণৰ ক্লাছ আপোনালোকে বিচাৰে ঠিক আছে আসাম হিষ্ট্ৰী আপোনালোকে ডেসক্ৰিপটিভ ক্লাছ লাগে কৈছে ঠিক আছে মই ডেসক্ৰিপটিভ ক্লাছৰ কাৰণে আমি কাম কৰি আছো তাৰ ওপৰত ঠিক আছে তো তাৰপৰি আমি আসাম হিষ্ট্ৰীৰ ওপৰত 1000 যেটো এমসিকিউ সিৰিজ এটো আমি কন্টিনিউ কৰি গৈ থাকিম লগতে ঠিক আছে মডেল পেপাৰখন অতি সোনকালে আপলোড হ'ব যিখন সেকেন্ড মডেল পেপাৰ আমি জেনেৰেল নলেজৰ কাৰণে বনাইছো ঠিক আছে প্ৰথমখন মডেল পেপাৰ প্ৰথমখন মডেল পেপাৰ আপোনালোকে চাইছে গম পাইছে আমি কেনেকুৱা ধৰণৰ ভিডিও আগবঢ়াও হয় নহয় তো কোৱেশ্চন নম্বৰ 24 সুধিছে ভাৰতীয় সংবিধানৰ পৃষ্ঠাবোৰ কোনে সজাইছিল মানে কোনে ডেকোৰেট কৰিছিল সুধিছে অপশন দিছে ৰাম মনোহৰ সিনহা অপশন বি দিছে নন্দলাল বস অপশন সি দিছে বি আৰ আম্বেদকাৰ অপশন ডি দিছে বোথ এ এণ্ড বি ঠিক আছে তো ইয়াতে কি কৰিব বহুতখিনি কি কৰিব গম পাইছে না ৰাম মনোহৰ সিনহাতে টিক কৰি থৈ আহিব আৰু বহুতে কি কৰিব নন্দলাল বসতে টিক কৰি থৈ আহিব কাৰণ এই দুইটা নামেই আপোনালোকে শুনিছে হয় নহয় কিন্তু এই অপশনটো পঢ়িবলৈ ধৈৰ্য কাৰণ নাথাকে গতিকে পেপাৰখনত অপশন কিটা প্ৰথমতে ভালকে পঢ়িব ঠিক আছে অপশন কিটাৰ পৰাহে আমাৰ ইয়াত যিকিটা থাকিব সেইকিটাই উত্তৰ হয় না গতিকে প্ৰথমৰ পৰা লাষ্টলৈকে পঢ়িব ইয়াতে হৈছে বোথ এ এণ্ড বি মানে ৰাম মনোহৰ সিনহা আৰু নন্দলাল বস দুইজনে আমাৰ সংবিধানখন ডেকোৰেট কৰিছিলে Question number 25 সুধিছে who among the following can participate in parliament session without any membership যে পাৰ্লিয়ামেন্টৰ সদস্য নোহোৱাকৈ কোনে পাৰ্লিয়ামেন্টত উপস্থিত থাকিব পাৰে এইখিনিতে মই আপোনালোকক এটা কোৱেশ্চন সুধিম যে পাৰ্লিয়ামেন্ট আমাৰ যিখন ইণ্ডিয়ান পাৰ্লিয়ামেন্ট হয় ন এই পাৰ্লিয়ামেন্টখন তিনটা বস্তু লৈ গঠিত হয় হয় নহয় তো এই তিনটা বস্তুনো কি আপোনালোকে মোক কমেন্ট কৰি জনাব ঠিক আছে আপোনালোকে যদি পঢ়ি আছে বা মইতো পিছৰ যেটো পলিটিক্স ক্লাছ আনিম তাত কৈ দিম ঠিক আছে তো আপোনালোকে যদি জানে বহুতেতো জানে ঠিক আছে মই কৈ আছো বহুতেতো পঢ়ি শেষ কৰি থৈছে জাস্ট ৰিভিজনৰ কাৰণে লাগি আছে তেওঁলোক তো পাৰ্লিয়ামেন্ট কি তিনটা বস্তু লগ হৈ গঠিত হৈছে হেতু মোক আপোনালোকে জনাব বুজি পাইছে তো ইয়াতে সুধিছে যে who among the following can participate in parliament session without any membership member নোহোৱাকৈ কোনে অংশগ্ৰহণ কৰিব পাৰে অপশন দিছে প্ৰেসিডেন্ট অফ ইন্ডিয়া অপশন বি দিছে চিফ জাস্টিস অফ ইন্ডিয়া অপশন সি দিছে এটৰ্নি জেনেৰেল অফ ইন্ডিয়া অপশন ডি দিছে কেক ঠিক আছে আৰু এটো কেকৰ ফুল ফৰ্মটো আপোনালোকে মোক জনাব মই দুটা কোৱেশ্চন আপোনালোকক দিলো যে পাৰ্লিয়ামেন্ট তিনটা বস্তু লৈ গঠিত হয় বস্তু কিটানো কি বস্তু মানে বিষয় আৰু হয় না আৰু কেকৰ ফুল ফৰ্ম ঠিক আছে তো ইয়াতে সক ইয়াৰ শুদ্ধটো হৈছে এটৰ্নি জেনেৰেল অফ ইন্ডিয়া ঠিক আছে এটৰ্নি জেনেৰেল অফ ইন্ডিয়া কি বুলি কয় গম পায়নে যিজন হাইয়েষ্ট ল অফিচাৰ ঠিক আছে হাইয়েষ্ট ল অফিচাৰ অফ দা কান্ট্ৰি বা অফ দা নেশন হাইয়েষ্ট ল অফিচাৰ অফ নেশন বা হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া এজনে হৈছে আমাৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আৰু এটা কোৱেশ্চন মই তিনটা কোৱেশ্চন এটো প্ৰশ্ন আপোনাক সুধি দিছো যে ষ্টেটৰ যিজন হাইয়েষ্ট ল অফিচাৰ হয় হেজনক কি বুলি কোৱা হয় বুজি পালে তিনটা কোৱেশ্চন কি কৰিলো যে পাৰ্লিয়ামেন্টৰ ওপৰত পাৰ্লিয়ামেন্টখন কি বিষয় লৈ হয় গঠিত হয় সুধিলো কেকৰ ফুল ফৰ্মটো আপোনালোকক সুধিলো ঠিক আছে আৰু আপোনাক সুধিছো কি ষ্টেটৰ যিজন হাইয়েষ্ট ল অফিচাৰ হয় ষ্টেটৰ যিজন হাইয়েষ্ট ল অফিচাৰ হয় তেখেতক কি বুলি কোৱা হয় যেহেতু যিজন আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট ল অফিচাৰ তেখেতক কোৱা হয় এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে নেক্সট কোৱেশ্চনটো চক 26 নম্বৰ কোৱেশ্চন ইয়াত সুধিছে ডেছ কন্ট্ৰোল দা মেক্সিমাম নাম্বাৰ অফ ষ্টেটছ যে কোনে বহুতখিনি মানে ষ্টেট কন্ট্ৰোল কৰে কোনখন হাই কোৰ্টে ঠিক আছে অপশন দিছে চেন্নাই হাই কোৰ্ট অপশন বি দিছে কলকাতা হাই কোৰ্ট অপশন সি দিছে দিল্লী হাই কোৰ্ট অপশন ডি দিছে মুম্বাই হাই কোৰ্ট তো ইয়াৰ পিছত আমাৰ শুদ্ধটো হৈছে মুম্বাই হাই কোৰ্ট মুম্বাইখন ক'ত আছে এখন যদি ইণ্ডিয়া হয় এইখিনিতে মহাৰাষ্ট্ৰ আছে হয় না এই মহাৰাষ্ট্ৰ এইখিনিতে মুম্বাই আছে
হয়নে নহয় তো মুম্বাইখনে কি চাই গম পায়নে মুম্বাইখনে চাই আপোনালোকৰ মহাৰাষ্ট্ৰ এইখিনিত আমাৰ গোৱা আছে ঠিক আছে অসমৰ মেপখনৰ কি অসমৰ মেপখন যেনেকৈ মই আনিছিলোঁ ভাৰতৰ মেপখনৰ ওপৰত আপোনালোকৰ ক'ত কি আছে কেনেকৈ চাব পাৰি ঠিক আছে তাৰ ওপৰত মই এটা ভিডিঅ' আপোনালোকক লৈ আহিম যাতে আপোনালোকৰ বিষয়বস্তুখিনি বহুত সহজ হৈ যায় বহুতে মই মানে কি বহুতেতো জানে ঠিক আছে বহুতে নাজানে ইয়াত যদি মই ডাইৰেক্ট সোধো কাৰোবাক এতিয়াতো সুধিব নোৱাৰি সেনেকৈ হয় নহয় তো এইখিনিতে মই যদি সোধো কৰ্ণাটকখন কোনখিনি আছে বহুতৰ খেলি মেলি এতিয়াও লাগে ঠিক আছে সদায় দেখি থাকে কিন্তু খেলি মেলি লাগি যায় হয় নে নহয় বোলে এইখিনিতে ৰাজস্থানখন কোনখিনিত আছে তো এই বস্তুবিলাক জানিব লাগিব কাৰণ এই বস্তুখিনি যদি আপুনি জানে আৰু যে ৰাজস্থানখন কোনখিনিত আছে আমাৰ এইখিনিতে বিহাৰখন কোনখিনিত আছে ঠিক আছে ৱেষ্ট বেংগল কোনখিনিত আছে তেতিয়া আমাৰ কি হয় এই যিবিলাক বাউণ্ডেৰীবিলাক হয় নহয় এইফালে কি আছে আৰবিয়ান চি বে অফ বেংগল এই যিবিলাক আমাৰ সাগৰীয় উপকূলীয় ৰেখা হয় কিবা হয় ঠিক আছে এইবিলাক প্ৰশ্ন পৰীক্ষাত কৰিবলৈ বহুত সহজ হৈ যায় তো সেইটো মই ইণ্ডিয়ান জিঅ'গ্ৰাফি যেতিয়া আলোচনা কৰিম তাতে মই আপোনালোকক এইবিলাক শিকাই দিম তেনেকৈ বহুত সোনকালে কৰিব পাৰিব ঠিক আছে তো ইয়াতে যিহেতু পলিটিৰ বিষয়ে পঢ়ি আছোঁ কথা ওলাই গৈ থাকিব হয় নহয় কাৰণ আমাৰ ক'বলৈ মন গৈ থাকে কাৰণ অপশ্যনখিনি দেখিলে ভাল লাগে এনেকুৱা অপশ্যনবিলাক বহুত ভাল লাগে কাৰণ ইয়াৰ পৰা এটা ক'ব পাৰি ইয়াৰ পৰা এটা ক'ব পাৰি বাঢ়ি গৈ থাকে তো দীঘলীয়া নকৰোঁ ঠিক আছে তো নেক্সটটো কৈছে হুইচ এমং দ্য ফলোয়িং পাৰ্চন suggested the idea of a preface in the Indian Constitution যে আমাৰ তলত উল্লেখ কৰা ব্যক্তিসকলৰ ভিতৰত কোনে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ যিটো ধাৰণা সেইটো আগবঢ়াইছিলে সুধিছে ঠিক আছে যিটো সংবিধানৰ প্ৰস্তাৱনা যিটো কোৱা হয় প্ৰিএম্বল ঠিক আছে যিখন আমাৰ সংবিধানখনৰ প্ৰথম যিটো বেটুপাত মানে সূচীপত্ৰ বুলিয়ে কয় চাগে হয় নহয় প্ৰিএম্বল সংবিধানৰ প্ৰস্তাৱনা তো সেই প্ৰস্তাৱনাৰ যিটো ধাৰণা সেইটো কোনে আগবঢ়াইছিলে সুধিছে অলৰেডি আমি এটা কুৱেশ্যন পাই গ'লোঁ 42 এমেণ্ডমেণ্ট 1976 যোগেদি তাতে 3টা ৱৰ্ড আনিছিলে হয় নহয় তো এই যিটো আগবঢ়াইছিলে এইটো আগবঢ়াইছিলে আমাৰ জৱাহৰলাল নেহেৰুৱে বি আৰ আম্বেদকাৰক কি বুলি কোৱা হয় বি আৰ আম্বেদকাৰক কোৱা হয় আৰ্কিটেক্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বি আৰ আম্বেদকাৰ বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো হৈছে কোন বছৰত সাংবিধানিক পৰিষদে আমাৰ জাতীয় পতাকাৰ ডিজাইনত অনুমতি জনাইছিল আমাৰ যিখন নেশ্যনেল ফ্লেগ হয় এইখন দেখিছেনে ইয়াত অকণমান হেৰি গৈছে যে যিখন জাতীয় পতাকা হয় সেইখনৰ ডিজাইনটোক কেতিয়া অনুমোদন জনাইছিলে সুধিছে অপশ্যন দিছে 1946 1947 1948 1949 আজিকালি কুৱেশ্যনবিলাক এনেকৈ দি নিদিয়ে এইটোতো গমেই পাব চবেই 1947 ইয়াত ডেট দি দিব এনেকৈ দিব যে 1947 15 আগষ্ট 1947 22 জুলাই হয় নহয় তো ইয়াতে সূত্ৰটো হৈছে আমাৰ 1947 22 জুলাই এনেকুৱা ডেটবিলাকো আপোনালোকে আজিকালি মনত ৰাখিবলগীয়া হয় কম্পিটিশ্যন বহুত হাই হৈ গৈছে গতিকে বহুত ধৰণৰ কুৱেশ্যন আজিকালি চাবলগীয়া হ'ব পাৰে ঠিক আছে তো আজিলৈ আমাৰ ইমানেই আছিলে পলিটিৰ ওপৰত ঠিক আছে আমি 28টা কুৱেশ্যন লৈ আহিলোঁ পলিটিৰ ওপৰত আমি নাই কমেও 300ৰ পৰা 400টা কুৱেশ্যন আলোচনা কৰিবলৈ চেষ্টা কৰিম তো আকৌ কৈছোঁ এবাৰ আপোনালোকক যে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে যদি নতুনকৈ আহি চেনেলটোলৈ তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগৰ বন্ধু বান্ধৱীসকলৰ লগত আমাৰ চেনেলটো এবাৰ শ্বেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ